প্ৰত্যেকৰ ব্যক্তিগত গাড়ীখন চলোৱা মানুহজনকো ড্ৰাইভাৰ বুলি কয় নে প্ৰফেশ্যনেলি যিজন মানুহে গাড়ী চলায় তেওঁকহে ড্ৰাইভাৰ বুলি কয়? এইবাৰ এডিআৰই যিবিলাক ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে কাট অফ গৈছে 127। সেইটো আমাৰ কাৰণে বহুত ভাল কথা। এজন কি ড্ৰাইভাৰৰ কি সেনেকুৱা শিক্ষাগত অৰ্হতাটো নালাগে নেকি? এজন ইউটিউবাৰে ইমান ডাঙৰকৈ চিঞৰি এজন আপুনি প্ৰফেশ্যনেল ড্ৰাইভাৰ হ'বলৈ হ'লে 127 পাব লাগিব, কুত্তাৰ নিচিনাকৈ পঢ়িব লাগিব, এনেদৰে ব্যৱহাৰ কৰিছে। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আজিৰ ভিডিঅ'ত আমি বিশেষকৈ দেখি থকা কেইটামান মই বিশেষ কথা আপোনালোকক ক'ম বুলিয়ে ভাবিছোঁ। যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। মানে দেখি থকা কথাকেইটা এনেকুৱা ধৰণৰ, মানে এজন ড্ৰাইভাৰে কেতিয়াবা বিশেষ যান্ত্ৰিক বিজুতিৰ কাৰণে যদি কিছুমান এক্সিডেণ্ট হয়, তেতিয়া মানে গোটেই পাব্লিকে তেতিয়া মানে পূৰা ড্ৰাইভাৰজনৰ ওপৰতে আক্ৰমণ আৰম্ভ কৰি দিয়ে। এই কথাটো লৈ পিনিয়ে মই আজি বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকে চাওকচোন, এজন ড্ৰাইভাৰ বুলি ক'লে কাক কোৱা হয়? যে এজন প্ৰফেশ্যনেলি যি গাড়ীখন চলায়, ঘৰ তেওঁ পোহপাল দি আছে, ঘৰৰ পৰিয়ালটো, সেইজনকে ড্ৰাইভাৰ বুলি কয় নে প্ৰত্যেকৰ ঘৰতে? আজিকালিতো প্ৰত্যেকৰ ঘৰতে এখন গাড়ী থাকেই। প্ৰত্যেকৰ ব্যক্তিগত গাড়ীখন চলোৱা মানুহজনকো ড্ৰাইভাৰ বুলি কয় নে প্ৰফেশ্যনেলি যিজন মানুহে গাড়ী চলায় তেওঁকহে ড্ৰাইভাৰ বুলি কয়? এই বস্তুটো বুজি নাপাওঁ মই। কাৰণ প্ৰত্যেকেই যদি নিজৰ ঘৰত থকা গাড়ীখন যদি চলায় তেতিয়াহ'লে তেওঁতো ড্ৰাইভাৰ। লাগিলে তেওঁ ঠিকাদাৰেই হওক, ঘৰৰ ওচৰৰ গণ্যমান্য ব্যক্তিয়েই হওক, বা তেওঁ শিক্ষকেই হওক বা পুলিচ হওক, যোনেই নহওক, গাড়ীখন চলাইছে মানে তেওঁ ড্ৰাইভাৰ। যদি আপোনালোকৰ ব্যক্তিগত বাহনখন উলিয়াই নিওঁতেও যদি ৰাস্তাত তেনেকুৱা এটা এক্সিডেণ্টৰ সন্মুখীন হয় আপুনি, তেতিয়া আপোনাকো যদি তেনেদৰে মাৰপিট কৰে তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? কোনো এজন ড্ৰাইভাৰে কেতিয়াও জানি বুজি এক্সিডেণ্ট কেতিয়াও নকৰে। গতিকে আপোনালোকে মোৰ ভিডিঅ' চাই থকা প্ৰত্যেকজন মানুহকে কৈছোঁ বাৰু দেই, এইটো বুলি নহয় যে মই কাৰোবাৰ ওপৰত খং তুলি ব্যক্তিগতভাৱে এজনকে কৈছোঁ, এইটো নহয়, যে ড্ৰাইভাৰ এজনে কেতিয়াও এক্সিডেণ্ট নকৰে জানি বুজি। সেইটো লাগিলে ব্যক্তিগত গাড়ীয়ে চলাওক বা তেওঁ প্ৰফেশ্যনেলিয়ে চলাওক, কিবা এটা নহয় কিবা এটা গণ্ডগোল হ'ব লাগিব। নাই অপজিট পাৰ্টিৰ ফালৰ পৰা কিবা এটা প্ৰব্লেম পাব লাগিব, নাই নহয় তেওঁ গাড়ীখনৰ ফালৰ পৰা কিবা এটা প্ৰব্লেম থাকিব লাগিব। সেই প্ৰব্লেমটো হ'লেহে এক্সিডেণ্টটোৰ সন্মুখীন হয়। গতিকে আপোনালোকে এইবিলাক কোনো ধৰণৰ ভুল শুদ্ধ বিচাৰ নকৰাকৈ এজন ড্ৰাইভাৰক এক্সিডেণ্টটো হোৱাৰ লগে লগেই মাৰপিট আৰম্ভ নকৰিব। কাৰণ ব্যক্তিগত জীৱনত আমি প্ৰত্যেকেই এজন ড্ৰাইভাৰ। আজি ময়ো এজন ড্ৰাইভাৰ, মই প্ৰফেশ্যনেলো এজন ড্ৰাইভাৰ, আৰু মই ব্যক্তিগত ঘৰৰ হিচাপে মই এজন ড্ৰাইভাৰ, কাৰণ মই ঘৰৰ গাড়ীখন চলাওঁ। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে কোনোবা এটা দুৰ্ঘটনা হোৱাৰ লগে লগেই আপোনালোকে ড্ৰাইভাৰজনক ভুল শুদ্ধ বিচাৰ নকৰাকৈ মাৰপিট আৰম্ভ নকৰিব। পৰাপক্ষত ড্ৰাইভাৰজনক মাৰপিট নকৰাটোৱে ভাল। হয়, কিছুমান বাৰু আছে, কিছুমান ড্ৰাইভাৰে মদ পানী খাই বৈ গাড়ীখন চলায়। সেইটো অকল প্ৰফেশ্যনেলি ড্ৰাইভাৰখিনিয়ে নহয়, ব্যক্তিগত আপোনালোকৰ গাঁৱতে দেখিব চাগে কিমান আজিকালি ঘৰৰ গাড়ীখন লৈ গৈ মদ পানী খাই বৈ গাঁৱৰ ল'ৰাই কিমান অভদ্ৰামি কৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যিবিলাক ধৰি লওক অভিভাৱক আছে, সেই অভিভাৱকসকলো কঠোৰ হ'ব লাগিব। আপোনালোকৰ ল'ৰাক গাড়ীখন এৰি নিদিব। আৰু এটা কথা কওঁ, এইবাৰ এডিআৰই যিবিলাক ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে কাট অফ গৈছে 127। সেইটো আমাৰ কাৰণে বহুত ভাল কথা।
150 নম্বৰৰ ভিতৰত 127 পালেহে আপুনি এজন ড্ৰাইভাৰ হ'ব পাৰিব। সেইটো আমাৰ অসমৰ বাবে বহুত এটা ভাল খবৰ, কাৰণ ইমান বেছি চোকা ল'ৰাসমূহে আমাৰ ড্ৰাইভাৰ হিচাপে হ'বলৈ আগবাঢ়ি আহিছে। কিন্তু এজন ইউটিউবাৰে ইমান ডাঙৰকৈ চিঞৰি এজন আপুনি প্ৰফেচনেল ড্ৰাইভাৰ হ'বলৈ হ'লে 127 পাব লাগিব, কুত্তাৰ নিচিনাকৈ পঢ়িব লাগিব, এনেদৰে ব্যৱহাৰ কৰিছে। এজন ড্ৰাইভাৰৰ যিমান শিক্ষাগত অৰ্হতা বাঢ়ে সেইটো আমাৰ কাৰণে ভাল, যিমান কাট অফ ওপৰলৈ যায় সিমানে ভাল আমাৰ ড্ৰাইভাৰখিনিৰ কাৰণে। গতিকে এনেকুৱা মানে কি থিংকিং লৈ তেওঁলোকে এনেকুৱা কথাবিলাক কয় সেইটো আমি ভাবিব নোৱাৰোঁ। মই বুজি নাপাওঁ। আচলতে এইটো হ'ব নালাগে। আপোনালোকে আপোনালোকৰ ওচৰৰ মানুহখিনি বা ওচৰৰ যিবিলাক ডেকা ল'ৰা আছে সেইবিলাকক জনাবহে লাগে। কি ড্ৰাইভাৰ কাৰণে কি 10 পালেও হয় নেকি, 5 পালেও হয় নেকি, নে পঢ়িব নালাগে, নে কাটৰ ওপৰত যাবই নালাগে? এনেকুৱা নকৰিব। মই সেই ইউটিউবাৰজনক কৈছোঁ, আপোনালোকে এনেকুৱা মন্তব্য নকৰিব, ড্ৰাইভাৰৰ ওপৰত এনেকুৱা মন্তব্য নকৰিব মানে। আৰু শেষত মই আপোনালোকক এটা অনুৰোধ কৰোঁ, আপোনালোকে আপোনালোকৰ ঘৰৰ ওচৰত যদি কিবা দুৰ্ঘটনা দেখা পায়, কোনোবা এজন ড্ৰাইভাৰে যদি কিবা এটা কোনোবা এজন ড্ৰাইভাৰৰ পৰা যদি কিবা এটা অঘটন ঘটি যায়, তেতিয়াহ'লে আপোনালোকে চিধাই গৈ পিনি সোধ পোছ নকৰাকৈ ড্ৰাইভাৰজনক আক্ৰমণ আৰম্ভ কৰি নিদিব, মাৰপিট নকৰিব। কাৰণ তেওঁ কাৰোবাৰ এজন পিতৃ, তেওঁ এটা পৰিয়াল আছে, তেওঁ সেইটো প্ৰফেশ্যন লৈ পিনিয়ে তেওঁ ঘৰৰ পোহপাল দি আছে। গতিকে তেওঁক তেনেকৈ আপোনালোকে মাৰপিট কৰি সেইটো কৰিলে মানে একচুৱেলি ভাল নহয়, সেইটো ভাল লক্ষণ নহয়। কাইলৈ কি জানে, কাইলৈ আপুনি যদি আপোনালোক ঘৰৰ গাড়ীখন লৈ পিনি ওলাই যাওঁতে যদি তেনেকুৱা এটা অঘটন ঘটে, তেতিয়া যদি আপোনাকো তেনেকুৱা ধৰণে যদি পটককৈ এনেকুৱা এটা অঘটন হৈ গ'ল, তেতিয়া আপোনাকো যদি তেনেকৈ মাৰপিট কৰে বা প্ৰহাৰ কৰে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? ঠিক একেই, সকলোৰে ক্ষেত্ৰত একেই। মই লাষ্টত সেইটোৱে অনুৰোধ জনালোঁ, আপোনালোকে যাতে কোনোবা এটা দুৰ্ঘটনা হ'ল বুলি ক'লেই আপোনালোকে কোনো মানুহ বা ধৰি লওক ড্ৰাইভাৰজনক মাৰপিট নকৰিব। আৰু যদি সঁচাকৈ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।